কি হৈছে মানে আগে পাছে ল'ৰাজনে এনেকা কাম কৰি আছে, বেলেগ বেলেগ ছোৱালীৰ লগত এনেকা কাম কৰি আছে। আগতে এনেকা ঘটনা 2বাৰ না 3বাৰ হ'ল। আমি গ'লে চাওঁতে মিটিং হৈছে, বিচাৰ হৈছে তাৰ ল'ৰাৰ লগত, জৰিমনা হৈছে ল'ৰাত। এতিয়া যদি ল'ৰাটো এনেকা কৰি থাকে পাছতে আৰুতো এনেকা হৈ থাকিব না। আৰু আপোনালোকে কি বিচাৰে এতিয়া কি ল'ৰাজনক ফাঁচি লাগে আৰু এনেকা এতিয়া যে ফাঁচি নাওঁতে বেলেগ টাইমত আৰু এনেকা ছোৱালীৰ লগত কৰিব না। আৰু আপনি যেতিয়া ডেড বডিটো দেখছিল নেকি? ডেড বডি চাইছো। কি অৱস্থা দেখা পাইছে? মানে ডেড বডি চাইছো, মানে মানুহে মাৰিছে আৰু নিজে মৰা নাই। মানে কাটা চাটা আছে, গলা চেলাত পুৰা চিহ্ন আছে, 2 হাতে এনেকে মাৰিছে। ঠেংগতে ভৰিতে কাটা আছে। আৰু ঘটনাটো মানে 14 তাৰিখত মোৰ ছোৱালী এটা ল'ৰাটো ঘৰৰ পৰা লৈ গৈছে। চাইকেল দি। কোন ল'ৰা? ওই যে সুলতান, তার বাপের নাম হল সমীর আলী। ঘৰৰ পৰা লৈ গৈছে, কয় মই ঘৰত লৈ যাম, আলহী আহিছে বোৱাৰী বুলি চাব কাৰণে লৈ গৈছে। তাতে লৈ যাওয়ার পিছত জানা আছে যে ঘৰত লৈ গৈছে, আহা যাওয়াতো আপ ডাউন আছে সিহঁতৰ। তাৰপিছত সিহঁতো পুৰা দিন গেল, দিন যাওঁতে লৈ গৈছে, তাতে আহিবই। তাৰপিছত 4টা মান পাছত শুনা পালো যে তাতে লটকি আছে। তাৰপিছত শুনাৰ পিছত ল'ৰাটোক ফোন মাৰলো, ল'ৰাটো ফোনটো ৰিচিভ নকৰে, খালি কাটি দিয়ে। তাৰ মই ঘৰতে গৈছিলো, তাতে ঘৰত যাওঁতে ল'ৰাটো ঘৰত আছে। মই আইচি ছাৰক ফোন মাৰছো, আইচি ছাৰ ঘৰত গৈছে, যাই পেলাই লৈ আহিছে ল'ৰাটোক, এৰেষ্ট কৰিছে। কি কব কি সেইটো সন্দেহ মানে ল'ৰাটোৱে মাৰিছে, সন্দেহ মানে পুৰা টাৰ্গেট ল'ৰাটোৱে মাৰছে। মোবাইলটো তাৰ ছোৱালীৰ মোবাইলটো কল ড্ৰপ কৰি দিছে, তাক ছোৱালীৰ মোবাইলত ফোন মাৰিলে তাতে লাগে, যাই পেলাই ল'ৰাৰ মোবাইলত। ল'ৰাটোক ফাঁচি দিবা লাগবো, আগে পিছে এনেকে কৰি থাকে ল'ৰাটো। জড়িত মানে তাইহে কব, তাক এৰেষ্ট করছে তাইহে কব কয়জন আছে না আছে। হয়, ইয়াতে আপোনালোকে উপস্থিত হৈ শুনিবই পাইছে। আমিও মানে প্ৰত্যক্ষভাৱে সেইখিনি নাজানো, ৰাইজৰ মুখে মুখে যিখিনি শুনিছো সেইখিনিৰ ভিত্তিত কৈ আছো যে ইয়াত মানে যোৱা দেওবাৰে ছোৱালী এটা ঘৰৰ পৰা মানে নিৰুদ্দেশ হৈছিল বুলি আমি জানো। আৰু সোমবাৰে ছোৱালীটো মানে জংঘলত। আমি কুকলুং আঞ্চলিক কাউন্সিলৰ ফালৰ পৰা এইটোৱে ক'ব খোজো যে ইয়াৰ আঁৰত কি ঘটনা হৈছে, কি ৰহস্য আছে, ছোৱালীজনীৰ বিয়া হৈছিল নে বিয়া হোৱা নাই, এইখিনি পুলিচে উপযুক্ত তদন্ত কৰিব লাগে। আৰু তদন্ত কৰি যদি কোনোবাই দোষী আছে, দোষীক শাস্তি দিব লাগে আৰু পৰিয়ালক ন্যায় দিব লাগে। আমি কুকলুং আঞ্চলিক কাউন্সিলৰ পৰা এইখিনি